আছে DY 365 ডিজিটেল ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে অৰুণোদয় আঁচনিৰ ৫,০০০ টকা একেলগে লাভ কৰিব মহিলাসকলে আৰু এই মুহূৰ্তত হে গুৰুত্বপূৰ্ণ খবৰ জনাম ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ৫,০০০ টকা একেলগে লাভ কৰিব মহিলাসকলে আৰু ২০২৬ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী ৪ মাহৰ ৫,০০০ টকা এবাৰতে দিব চৰকাৰে আৰু বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা চৰকাৰৰ আৰু নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে আৰু ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মেৰ ধন একেলগে দিব চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ ফেব্ৰুৱাৰীত ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে আৰু এইবাৰ একেলগে পাব ধন অৰ্থাৎ অৰুণোদয় আঁচনিৰ ৫,০০০ টকা হিতাধিকাৰীসকলে লাভ কৰিব একেলগে ৪ মাহৰ ৫,০০০ টকা এবাৰতে চৰকাৰে দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সম্ভাৱনা আছে আচলতে বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান আৰু সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'ব পাৰে ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মেৰ ধন একেলগে দিব চৰকাৰে অৰুণোদয় আঁচনিৰ ৫,০০০ টকা একেলগে লাভ কৰিব মহিলাসকলে ২০২৬ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক এতিয়া ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪ মাহৰ ৫,০০০ টকা এবাৰতে লাভ কৰিব বুলি জানিব পৰা গৈছে আৰু ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মেৰ ধন একেলগে চৰকাৰে প্ৰদান কৰিব বুলি জানিব পৰা যায় নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে আঁচনিৰ ধন প্ৰদান বন্ধ কৰিব পাৰে আৰু তাৰ বাবে আচলতে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে গতিকে ৪ মাহৰ ৫,০০০ টকা এবাৰতে পাব এইবাৰ অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলে ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ৫,০০০ টকা একেলগে লাভ কৰিব মহিলাসকলে এই সিদ্ধান্ত আচলতে লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চৰকাৰৰ তৰফৰ পৰা য'ত ৪ মাহৰ ৫,০০০ টকা একেলগে মহিলাসকলে লাভ কৰিব আৰু নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে বন্ধ কৰিব পাৰে আঁচনি প্ৰদানৰ ধন গতিকে সেইবাবেই আগতীয়াকৈ এই ধন চৰকাৰে দিব লাখ লাখ মহিলাক ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মেৰ ধন একেলগে দিব চৰকাৰে ২০২৬ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে কাৰণ একেলগতে আচলতে এবাৰতে ৪ মাহৰ ধন এবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ৫,০০০ টকা একেলগে লাভ কৰিব মহিলাসকলে ২০২৬ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে ৪ মাহৰ ৫,০০০ টকা এবাৰতে চৰকাৰে দিব বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা চৰকাৰৰ নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান আৰু সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে আৰু ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মেৰ ধন চৰকাৰৰ তৰফৰ পৰা হিতাধিকাৰীসকলে পোৱাৰ পূৰ্ণ সম্ভাৱনা আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ ইমানো চিন্তা অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ ৪ মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতে মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়
অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ অনুমানিক 5,000 টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ অনুমানিক 5,000 টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ অনুমানিক 5,000 টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম